হয় আজি দেৱীতলা ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত এক বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়। আসলতে আমাৰ গৌৰীপুৰ সমষ্টিৰ ARDF দলৰ সমষ্টিৰ জেনেৰেল ছেক্ৰেটাৰী ছানোৱাৰ হোসেন তেখেতৰ নেতৃত্বত প্ৰায় 4 শতাধিক ARDF কৰ্মী আজি কংগ্ৰেছ দলত আনুষ্ঠানিকভাৱে যোগদান কৰে। তাৰ লগতে ARDF দলৰ গৌৰীপুৰ সমষ্টিৰ উপসভাপতি সুকচালনী মণ্ডল তেখেতেও আজি প্ৰায় 40 জনমান ARDF কৰ্মী লগত লৈ আমাৰ কংগ্ৰেছ দলত আনুষ্ঠানিকভাৱে যোগদান কৰে। হয়, সম্পূৰ্ণ প্ৰায় 5 শতাধিক ARDF কৰ্মী আজি আনুষ্ঠানিকভাৱে কংগ্ৰেছ দলত যোগদান কৰিলে দেৱীতলা ব্লক কংগ্ৰেছ কমিটিৰ কাৰ্যালয়ত। আজিকালি আমাৰ ধুবুৰী জিলাত বা গৌৰীপুৰ সমষ্টিত ARDFৰ ভূমিকা কেনেকুৱা, আগন্তুক পঞ্চায়ত নিৰ্বাচন আছে, তাতো দেখা পাব যে আজি গাঁৱে ভূঞে অঞ্চলে মানুহে যে সম্পূৰ্ণ কংগ্ৰেছমুখী হৈ আহিছে সেয়া প্ৰমাণ আপোনালোকে পাই গৈছে। ইতিমধ্যে আমাৰ MP সাহেব প্ৰায় 10 লাখতকৈ অধিক ভোটত তেখেতে জয়লাভ কৰিছে। BJP দলে সংখ্যালঘু মুছলমান মানুহক লৈ মিয়া সজাই যি ধৰণৰ তুচ্ছ তাচ্ছিল্য বক্তব্য তেখেতসকলে কৰিছে, সম্পূৰ্ণ মুছলমান সমাজক লজ্জাজনিত কৰা BJP দলৰ সম্পূৰ্ণ যে সহায়ক ARDF মৌলানা বদৰুদ্দিন আজমলৰ দল ARDF দল, সেইটো ইতিমধ্যে গাঁৱৰ মানুহে চহৰাঞ্চলৰ লোকে গম পাইছে। গতিকে এতিয়া আপুনি য'তে যাব কংগ্ৰেছৰ বাহিৰে বিকল্প কোনো কথা নাই, কাৰণ ARDFে যিখিনি ক্ষতি আমাৰ এই সমাজৰ মানুহক কৰিছে সেইখিনি আৰু এতিয়া মানুহে হ'ব নিদিয়ে আৰু কেতিয়াও যাতে নহয়, তাৰ কাৰণে তেখেতসকলে এতিয়া কংগ্ৰেছৰ প্ৰতি আকৃষ্ট হৈ আজি আমাক কংগ্ৰেছ দলত আনুষ্ঠানিকভাৱে যোগদান। মই আজি গৌৰীপুৰ মাটিয়াবত ৰাজীৱ ভৱনত ভাৰতীয় জাতীয় কংগ্ৰেছ দলত মই যোগদান কৰোঁ। মই আগতেও কংগ্ৰেছী মানুহ এজন আছিলোঁ। মই 2001 চনৰ পৰা মই কংগ্ৰেছত কাম কৰোঁ। কলেজ লাইফত মই NUCৰ পৰা প্ৰতিনিধিও আছিলোঁ দুবাৰকৈ। মই আচাৰীকান্দি GPৰ এক্স কাউন্সিলাৰ কংগ্ৰেছ দলৰ পৰা মই ইলেকশ্যন কৰিছিলোঁ, অলপ ভোটত মই হাৰিছিলোঁ। 2013 চনত মই কিবা কাৰণত EIDF দলত মানুহ ধাপিত হোৱাৰ কাৰণে মই EDFত যোগদান কৰিছিলোঁ। আজি মই গৌৰীপুৰ সমষ্টিৰ যুৱ মৰ্চাৰ জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ EIDF দলৰ। 2013 পৰা 18লৈকে মই EIDF দলৰ কাউন্সিলাৰ আছিলোঁ। মই কংগ্ৰেছ দলৰ থাকি পেলাই মই যে EIDF দলত গৈছিলোঁ, মই 5 বছৰ কাৰ্যকালত মোৰ একচুৱেলি মই প্ৰতিনিধি হোৱাৰ পিছতো মোৰ ভাল লগা নাছিল। কিন্তু মই এজন কংগ্ৰেছী মানুহ, যাৰ ফলত মই আজি দুখৰ বিষয় যে মই আজি নতুনকৈ কংগ্ৰেছী মানুহ হৈ পেলাই যে আকৌ নতুনকৈ মই যোগদান কৰোঁ, এইটো মোৰ দুখৰ বিষয়। আজি মোৰ বহুত ভাল লাগি আছে যে মোৰ অৰিজিনেল মোৰ আগৰ যে মোৰ পুৰণা ফেমিলি আছিল, এই ফেমিলিটোক আজি মই পাই কিনে মোৰ বহুত ভাল লাগি আছে। আৰু মিডিয়াৰ যোগেদি মই মোৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৰাহুল গান্ধী সোনিয়া গান্ধী মেমৰ পৰা গুৱাহাটী ভূপেন্দাৰ পৰা ধুবুৰী ডিষ্ট্ৰিক্ট জিলা পৰিষদৰ যিমান জিলা পৰ্যায়ৰ যিমান নেতৃত্ব আছে আৰু আমাৰ দেৱীতলাৰ ব্লকৰ কংগ্ৰেছ দলৰ যিমান নেতৃবৃন্দ আছে, তেখেতক মই মোৰ নাম ছানোৱাৰ হোসেন, মই আশীৰ্বাদ বিচাৰোঁ তেখেতৰ তাত যে মোক যেনে আগন্তুক দিনত মোক এই কংগ্ৰেছ দলত মানে ভালকৈ কাম কাজ কৰাৰ জন্য মোক সুবিধা দিয়ে। মোৰ নেতৃত্বত আজি প্ৰায় 400তকৈ ওপৰত হ'ব EIDF দলৰ পৰা আজি ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত।